তো গাইজ মই আহিছোঁ এতিয়া কল এথোকা পাৰিবলৈ। ইয়াত দেখিছে নহয় কলজোপা ভাঙি গ'ল, পৰিণত হ'ল বাৰু। এইজোপা কাটো। এতিয়া মই ৰেডি হৈছোঁ কলেজলৈ যাবলৈ। যোৱাৰ আগত ককালৈ ভাত বাঢ়ি দিলোঁ। ইয়াত আছে ঔটেঙা, কোমোৰা, দাইল, কুন্দলি, আলু ভাজি, বাঁহগাজৰ চাটনি। ককাই জ্বলা নাখায়, সেইবাবে মই দিয়া নাই। পাছত নিজে অকণমান লৈ ল'ব ভাত। এইফালে জলপান, মানে গাখীৰ দি ককাক এতিয়া জলপান দিছোঁ। আৰু এয়া মোৰ ভাত। বলক ককাক মাতো, ককা পাছফালে আছে মানে। ককা খাবলৈ। কিবা কাম কৰি আছে, লাগি আছে মানে, কি ক'ব। আহিছে বলক। আজি 10টাতে ক্লাছ আছে মেজৰ। ভাতটো খাই পিনে ওলাই যাওঁ, ককা আহি আছে। তো গাইজ মই যাবলৈ লৈছোঁ কলেজলৈ। এই দুটা চাক জপনাৰ মুখতে বহি আছে। এইজন ককা ঘাঁহ দি আছে গৰুক। এই আটা আটা উঠি যা, উঠ উঠ, কাম লাগিলে। এতিয়া বহি আছোঁ, মেম অহা নাই। ইমান মহ মানে এইফালে পাছফালে দেখিছে, গোটেই বাৰী আছে আৰু গোহালি ঘৰটো ওচৰতে যে, সেইকাৰণে মহ মানে বহুত আহে। আৰু আমাৰ এইফালে আছে পোৱালিটো। তো গাইজ ভিডিঅ'টো আজিলৈ ইয়াতে সমাপ্ত কৰোঁ। লগ পাম নতুন এটা ভিডিঅ'ত। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু অকণমান ছাপোৰ্ট কৰিব। এয়া আমাৰ ককাই টিভি চাই আছে, দেখিছে নহয়। কোনো নাই। তেনে বাই বাই গাইজ, লগ পাম নতুন এটা ভিডিঅ'ত।